লাইভলৈ স্বাগতম জনাইছো। ভাৰতে এবাৰ শক্তিশালী মিসাইল নিক্ষেপ কৰিছে। আৰব সাগৰ কঁপি উঠিছে এতিয়া ভাৰতৰ মিসাইলত, আৰু এই মিসাইলৰ জৰিয়তে ভাৰতে এতিয়া পাকিস্তানক বুজাই দিছে যে সাজু আছে এবাৰ ভাৰতবৰ্ষ, পাকিস্তানত আক্ৰমণৰ বাবে সাজু আছে। 22 এপ্ৰিলৰ নিশংস ঘটনাৰ পিছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া আতংকই বিৰাজ কৰিছে পাকিস্তানত। ভাৰতীয় সেনা এতিয়া শক্তিশালী ৰূপত যুদ্ধৰ বাবে সাজু হৈছে। মন কৰক, এটা ডাঙৰ খবৰ আহি পৰিছে। ভাৰতৰ মিসাইল নিক্ষেপত পাকিস্তানত লাগিছে এতিয়া হাহাকাৰ। ভাৰতৰ হাতত আৰু অধিক শক্তিশালী মিসাইল আছে। ইচ্ছা কৰিলে ধ্বংস কৰিব পাৰিব পাকিস্তান। মিসাইলেৰে আৰম্ভ কৰিলে এবাৰ একচন, আৰম্ভ হৈ গ'ল ভাৰতীয় সেনাৰ একচন। যিকোনো মুহূৰ্ততে ধ্বংস হ'ব পাকিস্তানৰ। ভাৰতৰ একচনৰ পিছতে এবাৰ পাকিস্তানৰ জনতাৰ মাজত লাগিছে হাহাকাৰ। চাৰিওফালৰ পৰা সাজু কৰা হৈছে যুদ্ধ টেং। এফালে সীমান্তত এতিয়া ভাৰতীয় সেনাৰ যুদ্ধাভ্যাস চলি আছে। ইতিমধ্যে প্ৰস্তুত কৰা হৈছে যুদ্ধৰ নক্সা। চাৰিওফালে এতিয়া সন্ত্ৰাসবাদী ঘাটিসমূহ লক্ষ্য কৰি থকা হৈছে। বেলেগামত মোতায়েন যুদ্ধ টেংক পৰ্যন্ত মোতায়েন কৰা হৈছে। সকলো ফালৰ পৰা যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে পাকিস্তানত এই যুদ্ধৰ সাজুৰ হাজাৰ হাজাৰ সৈন্যই ঘেৰি ধৰিছে এতিয়া জম্মু কাশ্মীৰ। 22 এপ্ৰিলৰ নৃশংস ঘটনাৰ পিছতে এই পৰিস্থিতি। ভাৰতৰ মিসাইল নিক্ষেপত পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মিসাইলেৰে আৰম্ভ কৰিছে একচন। ভাৰতে প্ৰথমটো শক্তিশালী মিসাইল নিক্ষেপ কৰিছে। এই মিসাইলটোৰ জৰিয়তে বুজাই দিছে এতিয়া যিকোনো মুহূৰ্ততে ধ্বংস হ'ব পাকিস্তান। ভাৰতৰ একচনৰ পিছতে লাগিছে এতিয়া পাকিস্তানৰ জনতাৰ মাজত হাহাকাৰ। 22 এপ্ৰিলৰ নৃশংস ঘটনা কোনো ভাৰতীয় হয়তো পাহৰিব নোৱাৰিব, কিয়নো পৰ্যটকক আক্ৰমণ চলাই নৃশংসভাৱে হত্যা কৰিছিল পাকিস্তান সন্ত্ৰাসবাদীয়ে। পাকিস্তান সন্ত্ৰাসবাদীৰ এই আক্ৰমণক পাকিস্তান চৰকাৰে কিন্তু সমৰ্থন কৰা নাই বুলি ক'লেও এতিয়া কিন্তু সকলোৱে জ্ঞাত হৈ গ'ল যে পাকিস্তানে এই আক্ৰমণ চলাইছিল, পাকিস্তানী সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ চলাইছিল। গতিকে এই আক্ৰমণৰ বাবে ভাৰত কিন্তু মৌন নাথাকে। ভাৰতে ভয়ংকৰ আক্ৰমণৰ বাবে সাজু হৈছে। এবাৰ দুবাৰ নহয়, এইবাৰ তৃতীয়বাৰৰ বাবে আক্ৰমণ। সকলোৱে কয় শাস্ত্ৰত লিখা আছে যিহেতু তিনিবাৰেই নিবাৰণ, আৰু এই তিনিবাৰেই নিবাৰণৰ লক্ষ্য লৈ এবাৰ ভাৰতবৰ্ষও সাজু আছে পাকিস্তানৰ আক্ৰমণৰ বাবে। সকলো পাকিস্তানৰ ভয়ংকৰ আক্ৰমণ হয়তো কোনেও পাহৰিব পৰা নাই। পূৰ্বৰ 2016 চনৰ 2019 চনৰ এটাও আক্ৰমণৰ কথা এতিয়া ভাৰতবৰ্ষই পাহৰিব পৰা নাই। তাৰ মাজতে কিন্তু পুনৰ 22 এপ্ৰিলত সেই নৃশংস আক্ৰমণ চলিছিল, যাৰ বাবে এতিয়া ভাৰতবৰ্ষই প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে। আৰু ইতিমধ্যে ভাৰতে শক্তিশালী মিসাইল নিক্ষেপ কৰিছে পাকিস্তানৰ সীমান্তত। শক্তি প্ৰদৰ্শন এইবাৰ ভাৰতে এইবাৰ মিসাইলেৰে বুজাই দিছে যে ভাৰত যুদ্ধৰ বাবে সাজু। ভাৰতৰ ওচৰত আৰু অধিক শক্তিশালী মিসাইল আছে। যিকোনো মুহূৰ্ততে পাকিস্তানৰ প্ৰতিটো সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব পাৰে। যুদ্ধৰ দাবানল ইতিমধ্যে আৰম্ভ কৰিছে মিসাইলেৰে। পাক সীমান্তত ভাৰতৰ বৃহৎ যুদ্ধাভ্যাস চলি আছে। ভাৰতীয় সেনাই দিনে নিশাই এতিয়া যুদ্ধাভ্যাস অব্যাহত ৰাখিছে। আইন চুৰতৰ পৰা সম্পূৰ্ণ কৰা হৈছে ইতিমধ্যে মিসাইল। লেজাৰ গাইডেড মিসাইল নিক্ষেপ কৰিছে। সম্পূৰ্ণ ভাৰতীয় পদ্ধতিৰে নিৰ্মাণ কৰা এই শক্তিশালী মিসাইল এবাৰ নিক্ষেপ কৰা হৈছে। আৰব সাগৰ কঁপি উঠিছে। পাকিস্তানত এইবাৰ আতংক সৃষ্টি হৈছে। অধিক শক্তিশালী এই মিসাইল কেইবা কিলোমিটাৰ পৰ্যন্ত আঘাত কৰিব পাৰে। এই শক্তিশালী মিসাইলে ভাৰতৰ হাতত মজুত আছে এই লেজাৰ গাইডেড কৈও শক্তিশালী আৰু অধিক মিসাইল। ইতিমধ্যে সমগ্ৰ বিশ্বত ভাৰতৰ এই অস্ত্ৰৰ কথা, ভাৰতৰ এই শক্তিশালী মিসাইলৰ কথা সকলোৱে কিছুদিনৰ পূৰ্বে জানিবলৈ পাইছিল। আৰু সেই শক্তিশালী মিসাইল লৈ এতিয়া শত্ৰু ৰাষ্ট্ৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈছে। ভাৰতৰ হাতত মজুত আছে এনেকুৱা হাজাৰ হাজাৰ মিসাইল। ভাৰতীয় সেনাই ইতিমধ্যে সাজু কৰি ৰাখিছে সাবমেৰিন শক্তিশালী এয়াৰক্ৰাফ্ট মিসাইল। প্ৰয়োজনত ভাৰতে উলিয়াব বেলিষ্টিক মিসাইল, আৰু বেলিষ্টিক মিসাইল উলিওৱাৰ লগে লগে কিন্তু ধ্বংস হৈ যাব পাকিস্তান। সেনাবাহিনীয়ে ইতিমধ্যে আকাশ মাৰ্গেৰে সকলো নিৰীক্ষণ কৰি আছে। প্ৰতিটো প্ৰান্ততে সেনাবাহিনীয়ে নিৰীক্ষণ কৰি আছে। 50টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ইতিমধ্যে চিনাক্ত কৰিছে, আৰু সেই 50টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত যিকোনো মুহূৰ্ততে কিন্তু আক্ৰমণ চলাব ভাৰতে। অহৰ্নিশে আকাশ মাৰ্গৰ পৰা নিৰীক্ষণত আছে সকলো ঘাটি। সন্ত্ৰাসবাদী ঘাটিসমূহৰ কেনেধৰণৰ কাৰ্যকলাপ হাতত লৈছে এতিয়া কিন্তু ভাৰতীয় সেনাৰ হাতত আছে সকলো তথ্য। নিশাই ঘাটিসমূহত কৰিব পাৰে মিসাইল আক্ৰমণ। নিশাৰ ভিতৰতে কিন্তু সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। ডাঙৰ খবৰ, ভাৰত এতিয়া শক্তিশালী ৰূপত আগবাঢ়িছে। ভাৰতক পৰাস্ত কৰিব নোৱাৰে পাকিস্তানে, কিয়নো পাকিস্তানক পূৰ্বেও সকিয়নি দিয়া হৈছিল। কেইবাবাৰো পাকিস্তানক আচলতে ক্ষমা কৰি দিয়া হৈছিল ভাৰত চৰকাৰৰ তৰফৰ পৰা। কিন্তু বাৰে বাৰে ক্ষমা কৰাৰ পিছতো পাকিস্তান যিহেতু শান্ত নহৈছিল, যাৰ বাবে আজিৰ দিনটোত পুনৰ ভাৰতীয় সেনা শক্তিশালী ৰূপত ওলাই আহিছে। যিকোনো মুহূৰ্তত হ'ব পাৰে আক্ৰমণ।
পাকিস্তানী আক্ৰমণ এটাও ভাৰতবৰ্ষৰ লোকে পাহৰিব পৰা নাই। দুবাৰকৈ ক্ষমা কৰি দিয়া হৈছিল পাকিস্তানক, কিন্তু দুয়োবাৰৰ পিছত তৃতীয়বাৰলৈ ভয়াৱহ আক্ৰমণ চলাইছে, যাৰ বাবে এই আক্ৰমণক কিন্তু কোনো কাৰণতে ক্ষমা কৰি নিদিয়ে ভাৰতে ক্ষমা কৰি নিদিয়ে ইতিমধ্যে বুজাই দিছে। ভাৰতীয় সেনাই প্ৰথমটো মিছাইল নিক্ষেপ কৰিছে আৰু এই মিছাইলেৰে বুজাই দিছে ভাৰতবৰ্ষই যে ভাৰত এতিয়া যুদ্ধৰ বাবে সাজু হৈছে। ভাৰতক জোকাই লৈ ভুল কৰিলে, ভাৰতীয় লোকৰ ওপৰত, পৰ্যটকৰ ওপৰত আক্ৰমণ কৰি ভুল কৰিলে পাকিস্তানে, কিয়নো 2016 চনৰ ঘটনা যি আচলতে ভাৰতে বাৰে বাৰে ক্ষমা কৰি দিছিল। আমি মনত পেলাব বিচাৰিছো সেই কথা। 2016 চনত পাকিস্তান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীয়ে জম্মু কাশ্মীৰৰ উৰিত ভাৰতীয় সেনাৰ চাউনীত আক্ৰমণ কৰিছিল। 19 জনকৈ ভাৰতীয় সেনাক আক্ৰমণ কৰিছিল। তেতিয়াও কিন্তু ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল পাকিস্তানৰ বিৰুদ্ধে এদিন এটা ডাঙৰ সিদ্ধান্ত ল'ব বুলি ইতিমধ্যে সিদ্ধান্তত উপনীত হৈছিল আৰু সেই সিদ্ধান্তৰ পিছতো কিন্তু ক্ষমা কৰিছিল। 2019 চনত পুনৰ পাকিস্তানে আক্ৰমণ কৰিলে। ভাৰতৰ সৰলতাৰ সুযোগ লৈ পাকিস্তানে 2019 চনত যিহেতু জম্মুৰ পুলৱামাত ভয়ংকৰ আক্ৰমণ চলাইছিল, সেইদিনা 14 ফেব্ৰুৱাৰী আছিল নিশ্চয়, সেই দিনটোত বহু CRPFৰ সৈনিকে জীৱন ল'বলগীয়া হৈছিল, জীৱন হেৰুৱাব লগা হৈছিল, বহু সাধাৰণ লোকে মৃত্যু কাকলি ল'ব লগা হৈছিল। আৰু সেই ঘটনাৰ পিছত পুনৰ চলিত বৰ্ষৰ এই 22 এপ্ৰিলত পুনৰ সংঘটিত কৰিলে পাকিস্তান সন্ত্ৰাসবাদীয়ে এই ভয়ংকৰ ঘটনা। এই ঘটনাৰ কিন্তু এতিয়া প্ৰত্যুত্তৰ দিবলৈ সাজু আছে ভাৰতবৰ্ষ। ভাৰত দুৰ্বল নহয়, ভাৰতৰ হাতত সকলো শক্তি আছে আৰু শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে। গতিকে ভাৰতে আৰু অধিক শক্তি লৈ এইবাৰ যুদ্ধত নামিব। যিকোনো মুহূৰ্ততে পাকিস্তানক শেষ কৰি দিব পাৰিব ভাৰতে। এই 28 জনকৈ পৰ্যটকে যিহেতু প্ৰাণ হেৰুৱাব লগা হৈছে, এই 28টা জীৱনৰ বাবে ভাৰতে এই যুদ্ধ কৰিবই। ভাৰত চৰকাৰ সাজু আছে, ভাৰতীয় সেনা সাজু আছে, কোনো কাৰণত ক্ষমা নকৰে এইবাৰ পাকিস্তানক। পাকিস্তানৰ সীমান্তত এইবাৰ শক্তি প্ৰদৰ্শন কৰিছে ভাৰতে। লেজাৰ গাইডেড মিছাইল নিক্ষেপ কৰা হৈছে। ভাৰতে এই মিছাইলেৰে বুজাই দিছে যে ভাৰত সাজু আছে যুদ্ধৰ বাবে। পাকিস্তানে সাজু হওক এবাৰ। পাকিস্তানৰ সৈতে সন্মুখ সমৰত নামিব ভাৰতীয় সেনা। যুদ্ধৰ নামানল ইতিমধ্যে আৰম্ভ কৰিছে মিছাইলেৰে। লেজাৰ গাইডেড মিছাইল নিক্ষেপৰ পিছতে এতিয়া আৰৱ সাগৰত কঁপনি উঠিছে। পাকিস্তানৰ জনতাৰ মাজত লাগিছে হাহাকাৰ, আতংকময় পৰিৱেশে বিৰাজ কৰিছে। INS-3 পৰা সম্পন্ন কৰা হৈছে এই মিছাইল। কিন্তু ভাৰতীয় সেনাৰ তৰফৰ পৰা এই কথাও বুজাই দিছে যে লেজাৰ গাইডেড যিমানেই শক্তিশালী নহওক কিয়, লেজাৰ গাইডেডকৈও শক্তিশালী মিছাইল আছে ভাৰতীয় সেনাৰ হাতত। যিকোনো মুহূৰ্ততে চলাব পাৰে আক্ৰমণ পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত। যুদ্ধৰ নামৰাল ইতিমধ্যে আৰম্ভ কৰিছে এটা শক্তিশালী মিছাইলেৰে। সম্পূৰ্ণ ভাৰতীয় পদ্ধতিৰে নিৰ্মাণ কৰা এই মিছাইল কিছুদিনৰ পূৰ্বে ভাৰতীয় সেনাই মুকলি কৰিছিল। এই কথা অধিক শক্তিশালী হৈ পৰিছে এই মিছাইল। কেইবা কিলোমিটাৰ পৰ্যন্ত আঘাত কৰিব পাৰে এটা মিছাইলে, আৰু 10টা মিছাইলেৰে তেতিয়াহ'লে পাকিস্তানৰ কিমান এটা বৃহৎ অঞ্চল ধ্বংস কৰিব পাৰে কল্পনা কৰক। ভাৰতৰ হাতত ইয়াতকৈও অধিক শক্তিশালী মিছাইল আছে। ভাৰতৰ হাতত মজুত আছে বহু শক্তিশালী মিছাইল। আৰু ইয়াৰ উপৰিও এতিয়া পাক সীমান্তত দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাৰ এতিয়া যুদ্ধকালীন প্ৰস্তুতি। সাবমেৰিন শক্তিশালী এয়াৰক্ৰাফ্ট মিছাইল পৰ্যন্ত সাজু কৰি তোলা হৈছে। আৰু যেতিয়াই প্ৰয়োজন হয় পাকিস্তানে যদি ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধত যদি শক্তিশালী ৰূপত অৱতীৰ্ণ কৰা পৰিলক্ষিত হয়, তেনেহ'লে কিন্তু ভাৰতে উলিয়াব বেলিষ্টিক মিছাইল। আৰু এফালে পুনৰ আমি উল্লেখ কৰিছো শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা ভাৰতৰ হাতত পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সেই প্ৰতিশ্ৰুতিৰ পিছতে এতিয়া ভাৰতবৰ্ষ অধিক শক্তিশালী হৈ পৰিছে। ভাৰতীয় সেনা এতিয়া দুঃসাহস লৈ নামি পৰিব পাকিস্তান সেনাৰ বিৰুদ্ধে সমূহ সমৰত। সন্ত্ৰাসবাদ নোহোৱা কৰিবলৈ, বিশ্বত সন্ত্ৰাসবাদৰ পৰিণতি কি হয় সেই উত্তৰ দিবলৈ সাজু হৈছে এবাৰ ভাৰতীয় সেনা। প্ৰয়োজনত ভাৰতে বেলিষ্টিক মিছাইল ওলাব। আমি পুনৰ উল্লেখ কৰিছো বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে কিন্তু পাকিস্তানৰ আটাইতকৈ শক্তিশালী সন্ত্ৰাসবাদী ঘাটি মুহূৰ্তৰ ভিতৰত ধূলিসাৎ হৈ যাব। সেনা বাহিনীয়ে ইতিমধ্যে আকাশ মাৰ্গেৰে সকলো পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। প্ৰতিটো মুহূৰ্ততে সেনা বাহিনী সাজু আছে। দিনে নিশাই 22 এপ্ৰিলৰ পৰা চলিছে সেনা বাহিনীৰ এই নিৰীক্ষণ। প্ৰতিটো প্ৰান্তত হাবি জংঘল সকলোতে আছে মাত্ৰ এই ভাৰতীয় সেনাৰ নিৰীক্ষণ। সেনা বাহিনীয়ে ইতিমধ্যে চিনাক্ত কৰিছে 50টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি। ক'ত বাহৰ পাতি
লাগিছে সেই পৰ্যন্ত নিৰীক্ষণ কৰিছে, কিদৰে বাহৰ পাতি কিদৰে কাৰ্যকলাপ চলাইছে সেই পৰ্যন্ত এতিয়া ভাৰতীয় সেনাৰ হাতত আছে মজুত তথ্য, আৰু সেই মজুত তথ্য লৈ এতিয়া ভাৰতীয় সেনাই আক্ৰমণ চলাব। আজি নিশাৰ ভাগত হ'ব পাৰে ভাৰতীয় সেনাৰ সেই আক্ৰমণ, আৰু ভাৰতীয় সেনাই আজি নিশাৰ ভাগত যদি আক্ৰমণ চলায় তেনেহ'লে কিন্তু সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি। 1, 2, 3 কৈ 7টা দিনৰ ভিতৰত সম্পূৰ্ণৰূপে পাকিস্তানৰ পৰা এই সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ, সমগ্ৰ বিশ্বৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ, সন্ত্ৰাসবাদীৰ পৰিণতি কি তাৰ উত্তৰ দিবলৈ এতিয়া ভাৰতীয় সেনা সাজু হৈছে। ভাৰতৰ মিছাইলত এইবাৰ কঁপি উঠিছে আৰৱ সাগৰ। ভয়ংকৰ পৰিস্থিতি, পাকিস্তানৰ জনতাৰ মাজত লাগিছে এতিয়া হাহাকাৰ অৱস্থা। পাকিস্তানে এতিয়া কিদৰে খাব, কিদৰে থাকিব, শান্তিৰে এতিয়া জীৱন পাৰ কৰিব নোৱাৰিব পাকিস্তানে। ভাৰতক জোকাই লৈ ভুল কৰিছে পাকিস্তানে। ভাৰতীয় পৰ্যটকৰ ওপৰত যি আক্ৰমণ চলাইছিল সেই আক্ৰমণৰ বাবে প্ৰত্যুত্তৰ ল'ব, এবাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে এবাৰ ভাৰতবৰ্ষ। আৰু উল্লেখ কৰিব লাগিব যে এবাৰ দুবাৰ নহয় 3বাৰকৈ পাকিস্তানে ভাৰতৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ চলাইছে, 3বাৰে, এবাৰ দুবাৰ তৃতীয়বাৰলৈ নিবাৰণ বুলি কয়। গতিকে সেই লক্ষ্য লৈ এতিয়া ভাৰতবৰ্ষই আক্ৰমণ চলাব পাকিস্তানক, কিয়নো তৃতীয়বাৰলৈ কেতিয়াও ক্ষমা কৰি নিদিয়ে ভাৰতে। শক্তিশালী মিছাইল নিক্ষেপেৰে ইতিমধ্যে ভাৰতৰ তৰফৰ পৰা পৰিচয় দিছে যে ভাৰতে আক্ৰমণ চলাবই, এইবাৰ যুদ্ধৰ বাবে যে সাজু হৈছে সেই কথা ইতিমধ্যে বুজাই দিছে। ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে এইবাৰ ভাৰতৰ বৃহৎ শক্তি প্ৰদৰ্শন। আৰৱ সাগৰত ভাৰতে নিক্ষেপ কৰিছে মিছাইল। INS সুৰতৰ পৰা সম্পন্ন কৰা হৈছে এই মিছাইল। মিডিয়াম এণ্ড ৰেঞ্জৰ মিছাইল নিক্ষেপ কৰি পাকিস্তানক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। লেডাৰ গাইডেড মিছাইল নিক্ষেপ কৰা হৈছে। সম্পূৰ্ণ ভাৰতীয় পদ্ধতিৰে নিৰ্মাণ কৰা এই শক্তিশালী মিছাইলে পাকিস্তানৰ সন্ত্ৰাসবাদৰ যিসমূহ ঘাটি আছে, সন্ত্ৰাসবাদীৰ ঘাটি আছে, সকলো ঘাটি সম্পূৰ্ণৰূপে শেষ কৰি পেলাব। আৰৱ সাগৰত এতিয়া শক্তি দেখুৱাই পাকিস্তানক নিজৰ শক্তি দেখুৱাবলৈ সক্ষম হৈছে ভাৰতবৰ্ষ। আৰু এই মিছাইল নিক্ষেপৰ জৰিয়তে পাকিস্তানলৈ ইংগিত দিছে ভাৰতে যে যিকোনো মুহূৰ্ততে আক্ৰমণ চলাব পাকিস্তানৰ আটাইবোৰ শক্তিশালী সামৰিক, শক্তিশালী সন্ত্ৰাসবাদীৰ ঘাটিত। কোনো কাৰণত এতিয়া সন্ত্ৰাসবাদীক প্ৰশ্ৰয় নিদিয়ে, ক্ষমা নকৰে। পাকিস্তান চৰকাৰে যদিও উল্লেখ কৰিছে যে এই সন্ত্ৰাসবাদৰ সৈতে পাকিস্তান চৰকাৰ জড়িত নহয়, কিন্তু সন্ত্ৰাসবাদীক সমৰ্থন কৰা বুলি সমগ্ৰ বিশ্বই জানে। গতিকে সেই পাকিস্তানক এইবাৰ প্ৰত্যুত্তৰ দিবই দিব ভাৰতবৰ্ষ। ইতিমধ্যে ভাৰতৰ ৰাজনৈতিক মহলতো এই সন্দৰ্ভত চৰকাৰৰ সৈতে, সেনা বাহিনীৰ প্ৰতিনিধিৰ সৈতে বিশেষ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। আৰু সেই বৈঠকৰ পিছতে এতিয়া ভাৰতীয় সেনাৰ হাতত সম্পূৰ্ণৰূপে দায়িত্ব অৰ্পণ কৰা হৈছে। ভাৰতীয় সেনাই ভাৰতীয় যিসকল পৰ্যটক আছিল সেই পৰ্যটকক আক্ৰমণ কৰাৰ, নৃশংসভাৱে হত্যা কৰাৰ এই প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে। এতিয়া পাক সীমান্তত বৃহৎ যুদ্ধাভ্যাস চলি থকাৰ মাজতে দুটাকৈ মিছাইল নিক্ষেপ কৰিছে, যি মিছাইলৰ জৰিয়তে কঁপি উঠিছে আৰৱ সাগৰ। আৰৱ সাগৰত এতিয়া বৃহৎ ঢৌ, এই ঢৌৰ জৰিয়তে এতিয়া পাকিস্তানক ভাৰতে বুজাই দিছে যে পাকিস্তানক যদি ভাৰতে ইচ্ছা কৰে তেনেহ'লে মুহূৰ্তৰ ভিতৰতে শেষ কৰিব পাৰে। যি পাকিস্তানী সেনাই ভাৰতৰ সৈতে যুদ্ধ কৰিও কিন্তু উত্তৰ লাভ নকৰিব। ভাৰতীয় জোৱানে জীৱন দিবলৈ ভয় নকৰে, কিন্তু দেশ মাতৃক সুৰক্ষা কৰিব পাৰে। সেই উত্তৰ এতিয়া দুটাকৈ শক্তিশালী মিছাইলেৰে বুজাই দিছে পাকিস্তানক। মিডিয়াম এণ্ড ৰেঞ্জৰ মিছাইল নিক্ষেপ কৰা হৈছে পাকিস্তানক স্পষ্ট বাৰ্তা দিবলৈ। লেডাৰ গাইডেড মিছাইল নিক্ষেপ কৰা হৈছে পাকিস্তানক স্পষ্ট বাৰ্তা দিবলৈ। এই দুয়োটা মিছাইলৰ উপৰিও ভাৰতৰ ওচৰত আৰু অধিক শক্তিশালী মিছাইল আছে। ভাৰতৰ হাতত বহু অস্ত্ৰ শস্ত্ৰ আছে, যি অস্ত্ৰ শস্ত্ৰৰে চিৰমৰি পাকিস্তানক যিকোনো মুহূৰ্ততে কৰিব পাৰে ধ্বংস। ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে আহি পৰিছে ইয়াত ডাঙৰ খবৰ। আৰৱ সাগৰত শক্তি দেখুৱাই পাকিস্তানক নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এতিয়া ভাৰতে যিকোনো মুহূৰ্ততে নমাই দিব পানীত ছাবমেৰিন, শক্তিশালী এয়াৰক্ৰাফ্ট মিছাইল পৰ্যন্ত উৰুৱাব। প্ৰয়োজন যদি হয় ভাৰতে বেলিষ্টিক মিছাইল উৰুৱাব পাকিস্তানক ধ্বংস কৰিবৰ বাবে, যিহেতু ভাৰতক বহু বেলিষ্টিক
প্ৰয়োজন নাই এইকেইটা যি শক্তিশালী মিছাইল ইতিমধ্যে ভাৰতে প্ৰক্ষেপ কৰিছে এই শক্তিশালী মিছাইল যদি আৰৱ সাগৰৰ পৰিৱৰ্তে পাকিস্তানৰ ভূমিত পৰে তেনেহ'লে বৃহৎ হেক্টৰ ভূমি পৰ্যন্ত ধূলিসাৎ হৈ পৰিব বৃহৎ বৃহৎ অট্টালিকা ধ্বংস হৈ পৰিব সন্ত্ৰাসবাদীৰ ঘাটিত যদি নিক্ষেপ কৰা হয় তেনেহ'লে মাত্ৰ ছেকেণ্ডৰ ভিতৰতে জ্বলি চাৰখাৰ হৈ যাব এইসমূহ সন্ত্ৰাসবাদৰ ঘাটি গতিকে যদি ইচ্ছা কৰে এই দুয়োটা মিছাইল কিন্তু ভাৰতে পেলাব পাৰিলেহেঁতেন পাকিস্তানৰ ভূমিত মাত্ৰ পাকিস্তানীক এয়া বাৰ্তা দিছে যে যুদ্ধৰ বাবে সমূহ সমৰত নামিবলৈ সাহ কৰক ভাৰতীয় সেনাৰ সৈতে ভাৰতীয় সেনা যিহেতু এতিয়া সাজু আছে যুদ্ধাভ্যাস চলি আছে দিনে নিশাই 22 এপ্ৰিলৰ সেই নৃশংস ঘটনাৰ পিছতে এতিয়া ক্ৰমাৎ ধাৰাবাহিকভাৱে যুদ্ধাভ্যাস চলি আছে পাকিস্তান সীমান্তত আৰু সেই যুদ্ধাভ্যাসৰ জৰিয়তে এতিয়া পাকিস্তানত যিকোনো মুহূৰ্ততে চলিব পাৰে ভয়ংকৰ আক্ৰমণ শেষ হ'ব পাৰে নিশাটোৰ ভিতৰতে পাকিস্তানৰ বহু অঞ্চল